জুবিন দাক চোৱা চিতা দায়িত্ব লোৱা বোলে সি মেনেজাৰ নাছিল। আৰে মই তোক এটা কথা কওঁ, জুবিন দাক যদি চোৱা চিতা দায়িত্ব নাছিলে তোৰ, তেতিয়াহ'লে জুবিন দাক নিজতকৈ বেছি ভাল পোৱা অনুৰাগীসকলে যেতিয়া চুবলৈ যায় তেতিয়া মঞ্চৰ পৰা তই কিয় দলিয়াই দিছিলি? তেতিয়া মানে জুবিন দাক তই নিজৰ ব্যক্তিগত সম্পত্তি বুলি ভাবিছিলি, পইচাবিলাক পকেটত ভৰাবৰ কাৰণে? এতিয়া এটা কথা পোনপটীয়াকে ওলাই আছে যে জুবিন দাক মাৰিবৰ কাৰণে সি ইমান দিনে মানে মেনেজাৰ হৈ আছিলে জুবিন দাৰ। চব শেষ কৰি পেলালে পাপৰ ফলত জগা। লাহে লাহে দেখা পাইছো যে জুবিন দাৰ ন্যায় বিচৰা যুদ্ধখনতকে হত্যাকাৰীক বচোৱা যুদ্ধখন মানে বেছি চলি আছে। এতিয়া পকৰ চেলেকা বিলাকে বিন্দাছ শুনি থাক। নিৰ্বাচনৰ আগত যিসকল অসমীয়াই টেটু ফালি ফালি ন্যায় বিচাৰি আছিলে, এতিয়া নিৰ্বাচন যোৱাৰ পাছত সেইসকল অসমীয়াই পাহৰিলে। গুড। সিদ্ধাৰ্থ শৰ্মাৰ যদি কেনেবাকৈ জামিন হয় তেতিয়াৰ পৰা আৰু আইনৰ ওপৰত কোনো বিশ্বাস নাথাকিব। তাৰ পাছৰ পৰিস্থিতিবিলাক মানে আৰু ভয়ানক হ'ব চাগে। এতিয়া সিদ্ধাৰ্থ শৰ্মাই কৈছে যে জুবিন দাৰ প্ৰগ্ৰেম মেনেজ কৰিবৰ কাৰণেহে বোলে সি মেনেজাৰ হৈ আছিলে, জুবিন দাক চোৱা চিতা দায়িত্ব লোৱা বোলে সি মেনেজাৰ নাছিল। আৰে মই তোক এটা কথা কওঁ, জুবিন দাক যদি চোৱা চিতা দায়িত্ব নাছিলে তোৰ, তেতিয়াহ'লে জুবিন দাক নিজতকৈ বেছি ভাল পোৱা অনুৰাগীসকলে যেতিয়া চুবলৈ যায় তেতিয়া মঞ্চৰ পৰা তই কিয় দলিয়াই দিছিলি? তেতিয়া মানে জুবিন দাক তই নিজৰ ব্যক্তিগত সম্পত্তি বুলি ভাবিছিলি, পইচাবিলাক পকেটত ভৰাবৰ কাৰণে? এতিয়া এটা কথা পোনপটীয়াকে ওলাই আছে যে জুবিন দাক মাৰিবৰ কাৰণে সি ইমান দিনে মানে মেনেজাৰ হৈ আছিলে জুবিন দাৰ। চব শেষ কৰি পেলালে পাপৰ ফলত জগা। লাহে লাহে দেখা পাইছো যে জুবিন দাৰ ন্যায় বিচৰা যুদ্ধখনতকে হত্যাকাৰীক বচোৱা যুদ্ধখন মানে বেছি চলি আছে। এতিয়া পকৰ চেলেকা বিলাকে বিন্দাছ শুনি থাক। শেষত হাৰ মানি পাৰ্থ গোস্বামীয়ে কৈছে যে জুবিন তই মাফ কৰিবি, তোৰ আত্মাই আৰু শান্তি নাপায়। তেখেতে অকলেই যুঁজি আছে, তেখেতৰ লগত আৰু কোনো নাই মাত মাতিবলৈ। নিৰ্বাচনৰ আগত যিসকল অসমীয়াই টেটু ফালি ফালি ন্যায় বিচাৰি আছিলে, এতিয়া নিৰ্বাচন যোৱাৰ পাছত সেইসকল অসমীয়াই পাহৰিলে। গুড। সিদ্ধাৰ্থ শৰ্মাৰ যদি কেনেবাকৈ জামিন হয় তেতিয়াৰ পৰা আৰু আইনৰ ওপৰত কোনো বিশ্বাস নাথাকিব। তাৰ পাছৰ পৰিস্থিতিবিলাক মানে আৰু ভয়ানক হ'ব চাগে। আৰু বেছিকে নকওঁ, জয় জুবিন দা, জয় অসম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।